সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰুণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছে। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ অন্নপূৰ্ণা অভিযানে দৰিদ্ৰ আৰু অসহায় লোকসকলৰ জীৱনত এক নতুন শক্তি আৰু আশাৰ সঞ্চাৰ কৰিছে। ঘৰে ঘৰে খাদ্য সামগ্ৰী আৰু প্ৰয়োজনীয় সাহায্য প্ৰদান কৰি সন্ত ৰামপাল গুৰু মহাৰাজে মানুহক দুখ আৰু অসহায় অৱস্থাৰ সৈতে যুঁজিবলৈ শক্তি প্ৰদান কৰিছে। দৰিদ্ৰ লোকসকলৰ বাবে ঘৰ নিৰ্মাণ কৰা সন্ত ৰামপাল গুৰু মহাৰাজৰ অসাধাৰণ কাৰ্যই এনে এক নিদৰ্শন দাঙি ধৰিছে, যি যুগ যুগ ধৰি সন্তজনাৰ উদাৰতা আৰু দয়াৰ প্ৰতীক হিচাপে জনাজাত হৈ ৰ'ব। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগৰণুৱা হৈ থাকে। ক'ভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। আপোনালোকক পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হ'ল।
পবিত্ৰ শ্ৰীমদ ভাগৱত গীতা, পবিত্ৰ 4 বেদ, পবিত্ৰ কোৰাণ শ্বৰীফ, পবিত্ৰ বাইবেল, পবিত্ৰ গুৰু গ্ৰন্থ চাহিব আৰু কবীৰ চাহাবৰ পবিত্ৰ বাণীত লুকাই থকা গূঢ় ৰহস্য অৰ্থাৎ তত্ত্বক জানিবলৈ অনুগ্ৰহ কৰি অৱশ্যেই শুনিব জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। নমস্কাৰ দৰ্শকসকল, যদি কোনো ব্যক্তিয়ে বছৰ বছৰ ধৰি পূজা পাঠ, চিকিৎসা আৰু চেষ্টা কৰাৰ পিছতো দুখ কষ্ট, ৰোগ আৰু আৰ্থিক সমস্যাৰ পৰা মুক্তি নাপায়, তেন্তে তেওঁৰ জীৱনত প্ৰকৃত পৰিৱৰ্তন কেনেকৈ আহিব পাৰে? আজি আমি মেঘালয়ৰ নৰ্থ গাৰো হিলছৰ নিবাসী পূৰ্ণচন্দ্ৰ ৰাভাৰ জীৱনৰ এক অনুপ্ৰেৰণাদায়ক কাহিনী শুনাম। সুখ শান্তিৰ আশাত তেওঁ দীৰ্ঘদিন ধৰি বিভিন্ন দেৱ দেৱীৰ পূজা অৰ্চনা কৰিছিল, কিন্তু কোনো বিশেষ লাভ পোৱা নাছিল। তেওঁ পাইলছ ৰোগত ভুগি আছিল আৰু তেওঁৰ পত্নীও হেপাটাইটিছ বি ৰোগত আক্ৰান্ত আছিল। বহু চিকিৎসাৰ পিছতো আৰোগ্য লাভ হোৱা নাছিল। লগতে আৰ্থিক সমস্যায়ো তেওঁলোকক জুৰুলা কৰিছিল। এদিন বজাৰত তেওঁ সন্ত ৰামপাল মহাৰাজৰ শিষ্যসকলৰ পৰা জ্ঞান গংগা কিতাপ লাভ কৰে। কিতাপখন পঢ়ি তেওঁ শাস্ত্ৰসন্মত জ্ঞান বুজি সন্ত ৰামপাল মহাৰাজৰ ওচৰত নাম দীক্ষা গ্ৰহণ কৰে। তেওঁ কয় যে নাম দীক্ষাৰ পিছত তেওঁৰ জীৱনত আশ্চৰ্যজনক পৰিৱৰ্তন আহিল। তেওঁৰ পাইলছ ৰোগ ভাল হ'ল, পত্নীৰ স্বাস্থ্যটো উন্নতি আহিল, আৰ্থিক অৱস্থা ঠিক হ'ল আৰু বহুদিনৰ নিচাৰ দৰে কুঅভ্যাসো সম্পূৰ্ণৰূপে এৰি দিলে। আচলতে কি হৈছিল পূৰ্ণচন্দ্ৰ ৰাভাৰ জীৱনত? কেনেকৈ সলনি হ'ল তেওঁৰ ভাগ্য? আহক শুনো পূৰ্ণচন্দ্ৰ ৰাভাৰ মুখৰ পৰাই তেওঁৰ জীৱনৰ এই পৰিৱৰ্তনৰ কাহিনী। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ। আপোনাৰ শুভ নামটো? মোৰ নাম পূৰ্ণচন্দ্ৰ ৰাভা। আপুনি কোন ঠাইৰ পৰা আহিছে? মই মেঘালয়ৰ পৰা আহিছোঁ, ডিষ্ট্ৰিক্ট নৰ্থ গাৰো হিলছ। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা আপুনি নাম দীক্ষা কেতিয়া লৈছিল? মই ছেপ্টেম্বৰ মাহৰ 2021 চনত লৈছিলোঁ। তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি পৰম্পৰাগতভাৱে কিবা ভক্তি সাধনা কৰিছিলনে? হয়, কৰিছিলোঁ। সন্ত ৰামপাল গুৰু মহাৰাজৰ চৰণৰ অহা আগতে মই দেৱী দেৱতা তেনেকৈ পূজা কৰিছিলোঁ। আমাৰ গাঁৱলীয়াত যেনেকৈ নিয়ম বলি প্ৰথা বা পাথৰ পূজা, মূৰ্তি পূজা তেনেকৈ বহুত কৰিছিলোঁ। তেনেকৈ ভক্তি কৰি আছিলোঁ। আপুনি যিহেতু জনালে যে আপুনি আপোনাৰ সমাজত প্ৰচলিত পৰম্পৰাগত ভক্তি সাধনা আপুনি কৰি আছিলে, তেনে ক্ষেত্ৰত ছাৰ আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? মই তেনেকুৱা ভক্তিত মই কোনো সন্তুষ্ট পোৱা নাছিলোঁ। মানে মনটো আকৌ বিচাৰিছিলে যে কোনোবা আছে প্ৰভু বা কোনোবা আমাক সুখ দিব পৰা পৰমাত্মা আছে, এনেকৈ বিচাৰি আছিলোঁ। আৰু অৱশেষত সন্ত ৰামপাল গুৰু মহাৰাজৰ চৰণত আহিলোঁ। তেখেতৰ শৰণলৈ আপুনি কেনেকৈ আহিল ছাৰ? নাম দীক্ষা কেনেকৈ গ্ৰহণ কৰিলে? মই এদিনাখন এখন বজাৰত ফুৰি আছিলোঁ। ফুৰি থাকোঁতে সন্ত ৰামপাল গুৰু মহাৰাজৰ শিষ্যসকলে কিতাপ দি আছিল। সেই সময়ত মই এখন জ্ঞান গংগা কিতাপ লৈছিলোঁ 20 টকাত। আৰু সেইটো লোৱাৰ পিছত পঢ়াৰ পিছত মই জ্ঞানটো সম্পূৰ্ণ বুজি পালোঁ, আৰু বুজি পোৱাৰ পিছত মই শৰণত আহিলোঁ। আপুনি যিহেতু জনালে যে আপুনি তেখেতৰ জ্ঞান গংগা নামৰ পুথিখন অধ্যয়ন কৰি তেখেতৰ শৰণাগত হৈ বৰ্তমান আপুনি ভক্তি সাধনা কৰি আছে। আপুনি জ্ঞান গংগা নামৰ পুথিখনত এনেকুৱা কি জ্ঞান প্ৰাপ্ত কৰিলে যাৰ দ্বাৰা আপ্লুত হৈ বৰ্তমান সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণ গ্ৰহণ কৰি ভক্তি সাধনা কৰি আছে? এই জ্ঞান গংগা পুথিখনত তেনেকৈ বহুত বেদৰ কথা আছিলে, আৰু তেনেকৈ 5 বেদ কথা আছিলে। মই পঢ়ি বৰ ভাল লাগিছিল। আৰু এইটো যে গীতা অধ্যায় 15 শ্লোকৰ 1 পৰা 2 লৈকে যে উল্টা সংসাৰৰূপী গছখন দেখি মই আচৰিত হৈছিলোঁ যে এইটো কোনোবা হয়, এনেকৈহে আমি মানে পূজা কৰিব লাগে বুলি আমি গম পাইছিলোঁ। আৰু গীতা অধ্যায়ৰ 15 শ্লোকৰ 16ত লিখা আছিল যে খৰ পুৰুষ আৰু অখৰ পুৰুষ, 2 পুৰুষৰ 2 ভগৱানৰ নাম আছিলে, আৰু সিহঁতেও আবিৰ্ভাৱ আৰু তিৰুভাৱ হয় সিহঁতৰ। আৰু গীতা অধ্যায় শ্লোক 15 শ্লোক 17ত তাত লিখা আছিলে যে উত্তম পুৰুষটো অন্য হয় বুলি, আৰু তাত সেইটো উত্তম পুৰুষ যিজনে অবিনাশী হয় আৰু ত্ৰিলোকত আহি সকলোৰে পালন কৰি দিয়ে, সকলোকে সমান দৃষ্টিৰে চায় আৰু অমৰ হয়, অজৰ অমৰ হয়, তেওঁ কেতিয়াও মানে নমৰে। আৰু সেইটো চাই, সেইটো গম পাই, সেইটো পঢ়ি জ্ঞানটো পাই মই বৰ মানে আচৰিত হৈছিলোঁ, আৰু সেইটো জ্ঞানটো পাই মই শৰণত আহিছিলোঁ। ছাৰ, আপুনি জনাইছে যে আপুনি পৰমাত্মাৰ সন্ধানত আছিলে, আৰু আপুনি জ্ঞান গংগা নামৰ পুথিখনত পৰমাত্মাৰ সন্ধান পোৱাৰ কথা আপুনি মত ব্যক্ত কৰিছে। আপোনাৰ অনুসন্ধান অনুসৰি সেই পৰমাত্মাজন কোন হয় যি নেকি অবিনাশী হয়? এতিয়া সেইটো পঢ়াৰ পিছত মই কবিৰ চাহেব পৰমাত্মা বুলি মই জ্ঞান পালোঁ তাতে, আৰু এতিয়া মই বৰ্তমান কবিৰ চাহেবকে মানি আছোঁ।
ছাৰ আৰু এষাৰ কথা জানিব বিচাৰিছোঁ, যিহেতু আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমাজৰ শিষ্যসকলৰ যেতিয়া আমি অনুভৱ চাওঁ বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্মত, তেওঁলোকে নিজৰ মত ব্যক্ত কৰে, তেওঁলোকে সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত বিভিন্ন প্ৰকাৰে লাভ পায়। আপুনি তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কেনেধৰণৰ লাভ পাবলৈ সক্ষম হৈছে? হয় ছাৰ, মই সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণত অহাৰ পিছত মই বহুত লাভ পাইছোঁ। বিশেষকৈ আধ্যাত্মিক লাভ পাইছোঁ যে য'ত মই ভক্তি কৰি 84 লাখ ইউনিট মই নপৰিম আৰু মোক্ষৰ ৰাস্তা পাইছোঁ। আৰু তাৰ বাহিৰেও মোৰ পত্নীৰ যিখিনি বেমাৰ আছিলে, তাই হেপাটাইটিছ বি বেমাৰত ভুগি আছিলে। 2 বছৰ চিকিৎসা কৰি আছিলোঁ আৰু বৰ দামীৰ চিকিৎসা আছিলে তাৰ। এমাহত 10,000 মান যায় ঔষধ কিনোতে, আৰু আমি 3 মাহ ধৰি তেনেকৈ গুৱাহাটীলৈকে চেকআপত গৈছিলোঁ। 30,000 40,000 এনেকৈ গৈছিল। মই তাইক চিকিৎসা কৰি মই ভাগৰি পৰিছিলোঁ যে হে পৰমাত্মা, মোক কিবা এটা সহায় কৰ, যে মোৰ ঘৰত এনেকৈ অসুবিধা হৈ আছে, এনেকৈ দুখ কষ্ট মই হৈ আছোঁ। আৰু এনেকৈ পৰমাত্মাক আৰদাস লগাইছিলোঁ যে মোৰ অৱস্থা বেয়া, মোৰ সদায় এনেকৈ টকা মই খৰচ কৰিব নোৱাৰোঁ। সেয়েহে মই প্ৰাৰ্থনা কৰিছিলোঁ যে গুৰু মহাৰাজ, যে মই অকলে দীক্ষা ল'লে নহ'ব, মোৰ পৰিয়ালটো ল'ব লাগিব, আপোনাৰ চৰণত আনিব লাগিব, মোক কিবা এটা কৰক বুলি মই গুৰুজীক প্ৰাৰ্থনা কৰিছিলোঁ। আৰু প্ৰাৰ্থনা কৰাৰ পিছত লাহে লাহেকৈ মই পত্নীক গুৰুজীৰ চৰণত আনিব পাৰিলোঁ। আৰু আজি 3 মাহৰ মূৰে মূৰে মোৰ য'ত 30,000 40,000 টকা গৈছিল, এতিয়া মই এটকাও পইচা খৰচ নকৰাকৈ মই এতিয়া ভক্তি কৰি লাভ পাই আছোঁ। আৰু হেপাটাইটিছ বি এনেকৈ মানে ডক্টৰে এনেকৈ কৈছিল যে এইটো 70 বছৰলৈকে মানে আপুনি নমৰালৈকে এইটো ঔষধ খাব লাগিব বুলি কৈছিল। আৰু সেইটো শুনি মই বৰ ভাগৰি পৰিছিলোঁ যে কি হ'ব মোৰ জীৱনত বুলি। কিন্তু যেতিয়া চৰণত আহিলোঁ, তেতিয়া মোৰ সকলো দুখ কষ্টবোৰ দূৰ হৈ গ'ল। আৰু মই ভাবি থাকিছিলোঁ যে তেতিয়া মোৰ বাইকহে আছিল অকল। মই বাইকটো চলাই মই কেনেকৈ মই আশ্ৰমত সৎসং শুনিব যাম, এনেকৈ ভাবি মই সদায় গুৰুজীক প্ৰাৰ্থনা কৰি থাকোঁ যে গুৰুজীক কিবা এটা দয়া কৰক বুলি। আৰু এনেকৈ কৰি মই এদিন এতিয়া মই 4-চকীয়া বাহন লৈছোঁ আৰু সেইটো লৈ আমি সৎসংগত আহোঁ। তাৰ বাহিৰেও মই লাভ আছে, মোৰ পাইলছ নিজৰে বেমাৰ আছিল, পাইলছ বেমাৰ, সেইটো বেমাৰটো ভাল হৈ গ'ল শৰণত অহাৰ পিছত। আৰু এদিনাখন মই সৎসংগত আহিছিলোঁ, আৰু সৎসংগত অহাৰ পিছত মোৰ পইচাও নাছিল, মোৰ 1,000 একাউণ্টত পইচা আছিল। যেতিয়া মই আহোঁ, তেতিয়া সৎসংগৰ পৰা ঘূৰি আহোঁতে মোৰ বিটিতে মানে বিচাৰিছিল যে মই কিবা এটা পুতলা ল'ম বুলি। আৰু সেইটো কথা মই বহুত আগৰ দিনৰ পৰা কৈ আছিলে, বহুত দিনৰ পৰা কৈছিল যে কিবা এটা পুতলা ল'ম বুলি। কিন্তু আহোঁতে মোৰ পইচা নাই। মই তথাপিও দুখী মনেৰে গ'লোঁ যে বিটিকটো কিবা এটা দিব লাগিব বুলি। যোৱাৰ পিছত মই একাউণ্টত চালোঁ, মানে 1,000 জেগাত 2,000 সোমাই আছে। আৰু সেইটো তেনেকৈ বহুত লাভ পাইছোঁ গুৰুজীৰ চৰণত অহাৰ পিছত। আৰু এতিয়াও আমি ভালকৈ ভক্তি কৰি আছোঁ। ছাৰ, এইটো আচৰিত কথা, আধুনিকতাৰ এই যুগত এজন সাধাৰণ সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি আপোনাৰ পত্নী যি হেপাটাইটিছ বি বেমাৰৰ কথা ক'লে, সেই বেমাৰৰ পৰা পৰিত্ৰাণ পালে। লগতে আপোনাৰ নিজৰো পাইলছ ৰোগত আপুনি আক্ৰান্ত হৈ থকা বুলি ক'লে, তাৰ পৰা আপুনি পৰিত্ৰাণ পাইছে। লগতে আপুনি আৰ্থিকভাৱেও উপকৃত হৈছে। এইটো ছাৰ কেনেকৈ সম্ভৱ? সন্ত ৰামপাল গুৰুমাজে আপোনালোকক এনেকুৱা কি ভক্তিবিধি প্ৰদান কৰিছে যাৰ বাবে আপুনি এইদৰে লাভ পাবলৈ সক্ষম হৈছে? আমাৰ সন্ত গুৰু ৰামপাল মহাৰাজে আমাক এনেকৈ সঁচা ভক্তি প্ৰদান কৰিছে যে আমি অকল মন্ত্ৰ জাপ কৰি থাকিব লাগে, আৰু সেইটো নিয়ম নীতি মানে নিয়ম মৰ্যাদাত মানি চলিব লাগে, আৰু সেইটো মানি চলি আমি লাভ পাই আছোঁ। আৰু সন্ত ৰামপাল গুৰুমাজে আপোনালোকক কোনখন ধৰ্মশাস্ত্ৰৰ আধাৰত আপোনালোকক সেই ভক্তিবিধি প্ৰদান কৰে? সন্ত ৰামপাল গুৰু মহাৰাজে 4 বেদ আৰু তাৰ বাহিৰে সূক্ষ্ম বেদ, তাৰ আধাৰত আমাক জ্ঞানটো প্ৰদান কৰে। আৰু আপুনি যে ক'লে আপুনি সন্ত ৰামপাল গুৰুমাজৰ যেতিয়া জ্ঞান গংগা নামৰ পুথিখন পঢ়িলে, তাত আপুনি পৰমাত্মা হিচাপে কবিদেৱক আপুনি সন্ধান পালে। কবিদেৱকে আপুনি বৰ্তমান পৰমাত্মা মানি ভক্তি সাধনা কৰি আছে। যিহেতু আমি পূৰ্বৰে পৰা ব্ৰহ্মা বিষ্ণু মহেশক অজন্ম বুলি ভক্তি সাধনা কৰি আহিছোঁ, তেনে ক্ষেত্ৰত ছাৰ আপোনাৰ পৰা জানিব বিচাৰিছোঁ, আমি কেনেকৈ মানি ল'ম যে কবিদেৱে পৰমাত্মা হয়, ব্ৰহ্মা বিষ্ণু মহেশ নাশবান হয়? এনেকুৱা কিবা প্ৰমাণ আছেনে ছাৰ? হয় ছাৰ, তেনেকৈ প্ৰমাণ আছে সকলোতে। আমি চাবলৈ গ'লে যে আমাৰ হিন্দু শাস্ত্ৰ ঋগ্বেদ, অথৰ্ববেদ, যজুৰ্বেদ আৰু কোৰাণ আৰু তেনেকৈ গুৰু গ্ৰন্থ চাহেব, সকলোতে প্ৰমাণ আছে যে কবিৰ চাহেব পৰমাত্মা হয়, কবিৰ চাহেব ভগৱান হয় বুলি প্ৰমাণ আছে। আৰু আমি শুনিছোঁ যে আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমাজে সমাজত চলি থকা যিবিলাক শ্ৰাদ্ধ শ্ৰাদ্ধকে আদি কৰি কৰ্মকাণ্ডবিলাক কৰিবলৈ মানা কৰে। এই ক্ষেত্ৰত ছাৰ আপুনি কি ক'ব বিচাৰে? প্ৰকৃততে সন্ত ৰামপাল গুৰুমাজে এনেধৰণৰ কৰ্মকাণ্ড কিয় কৰিবলৈ মানা কৰে? ছাৰ, এইটো তেনেকৈ
শ্ৰাদ্ধ পাতাটো আমাৰ শাস্ত্ৰত কতো লিখা নাই আৰু আমি শাস্ত্ৰমতে চলোঁ আৰু যিহেতু শাস্ত্ৰতে নাই তো আমি পাতিনো কি লাভ সেইকাৰণে আমি আমাৰ গুৰুজী মহাৰাজে আমাক সেইটো মানিব নিদিয়ে মানে পাতিব নিদিয়ে আৰু সেইকাৰণে আমি তাত নাযাওঁ আৰু নাপাতোঁ। আৰু আপোনালোকক সন্ত ৰামপাল গুৰুমাজে আমাৰ যিসকল দেৱী দেৱতা আছে তেওঁলোকৰ কেনেধৰণৰ মন্ত্ৰ প্ৰদান কৰে আপোনালোকক? আমাৰ সকলো দেৱী দেৱতাৰ সন্ত ৰামপাল গুৰু মহাৰাজে সঠিক সঁচা ভক্তি কৰিবৰ কাৰণে সাধনা দিয়ে আৰু সিহঁতৰ মন্ত্ৰ জাপটো আমি কৰোঁ আৰু সিহঁতৰ সাধনা আৰু আমি পূজা অকল কবিৰ চাহেবক কৰোঁ। ছাৰ আপুনি কি কৰে? মই কণ্ট্ৰাকচুৱেল টিচাৰ কৰোঁ ছাৰ। যিহেতু আপুনি এজন শিক্ষক আৰু এজন শিক্ষিত ব্যক্তি হিচাপে আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰি বৰ্তমান ভক্তি সাধনা কৰি আছে, আপুনি যিখিনি লাভৰ কথা ব্যক্ত কৰিলে ইয়াৰ উপৰিও আৰু পাৰিবাৰিকভাৱে অন্য কিবা ছাৰ লাভ পাইছেনে আপুনি? হয় ছাৰ, এতিয়া মই সন্ত গুৰু ৰামপাল মহাৰাজ চৰণত অহাৰ পিছত এতিয়া মই বহুত সুখী আছোঁ আৰু সুখেৰে চলি আছোঁ। আমাৰ কোনো হাই কাজিয়া নাই। আগতে মই বহুত তেনেকৈ মদ খাই ফুৰিছিলোঁ, তেনেকৈ লগৰ লগত সদায় পাৰ্টি খাইছিলোঁ। কিবা এটা পূজা হ'লে মই সদায় পাৰ্টি খাব গৈছিলোঁ। ঘৰত বৰ অশান্তিত আছিলে আৰু টকা পইচা নুজুৰিছিলে। এতিয়া মই সন্ত গুৰু ৰামপাল গুৰু মহাৰাজৰ চৰণত অহাৰ পিছত সকলো দুখ নাইকিয়া হৈ গ'ল। মই ঘৰতো সময় দিব পাৰিলোঁ, এতিয়া সুখেৰে থাকিলোঁ আৰু আৰ্থিক দিশেও অলপ আগবাঢ়িছে ছাৰ। আপুনি ছাৰ ক'লে যে আপুনি আগতে নিচা সেৱন কৰিছিলে, কিমান বছৰ ধৰি আপুনি নিচা সেৱন কৰিছিলে? মই প্ৰায় আমাৰ সমাজত সৰুৰে পৰা আমাক নিচা খাবলৈ শিকায়, মানে ৰাভা সমাজ। আমি সৰুৰে পৰা আমি নিচা খাওঁ, তেনেকৈ খাই এনেকৈ ডাঙৰ হওঁ। আৰু ছাৰ আমি শুনিছোঁ যে সন্ত ৰামপাল গুৰুমাজে বৰ্তমান সময়ত যৌতুকমুক্ত বিবাহো অনুষ্ঠিত কৰে তেখেতৰ সতলোক আশ্ৰমত। আচলতে সেই বিবাহবিলাকত যিবিলাক আশ্ৰমত যিবিলাক যৌতুকমুক্ত বিবাহ অনুষ্ঠিত কৰে তাত কোনো ধৰণৰ টকা পইচাৰ লেনদেন নহয় বুলি শুনিছোঁ। কথাষাৰ কিমান দূৰ সত্য ছাৰ? হয় ছাৰ, আমাৰ সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত তেনেকৈ দহেজমুক্ত বিবাহ কৰা হয় আৰু তাত কোনো টকা পইচাৰ লেনদেন কৰা নহয়। আৰু সেইটো আমাৰ ক'বলৈ গ'লে দেশ চৰকাৰে চেণ্ট্ৰেল গভৰ্ণমেণ্ট হওক বা ৰাজ্য চৰকাৰে হওক তেনেকৈ বহুত জোৰ কৰি আছে যে এনেকৈ নহওক বুলি, কিন্তু তেনেকৈ বাধা দিব পৰা নাই। কিন্তু সন্ত গুৰু ৰামপাল মহাৰাজৰ চৰত অহা শিষ্যবিলাকে কোনেও তেনেকৈ দহেজ নলয়, বিনা পইচাতে বিয়া হয় আৰু খোৱা লোৱা সকলো বহন কৰে, কোনো পইচা নালাগে তাতে আৰু তেনেকৈ সম্পন্ন হয় বিয়া। আপুনি এজন শিক্ষিত ব্যক্তি হিচাপে আৰু এটা কথা জানিব বিচাৰিছোঁ, যিহেতু আমাৰ ভাৰতবৰ্ষত লাখৰ তুলনাত আধ্যাত্মিক গুৰু আছে, তেনে ক্ষেত্ৰত সেইসকল ধৰ্মগুৰু আৰু লগতে আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমাজৰ যি ভক্তি বিধি, ইয়াৰ মাজত আপুনি কেনেধৰণৰ পাৰ্থক্য বিচাৰি পাইছে ছাৰ? ছাৰ, আজি আমাৰ ভাৰতবৰ্ষত তেনেকৈ গুৰু বহুত আছে, কিন্তু তেওঁলোকৰ শাস্ত্ৰ অনুকূল ভক্তি নহয়। এওঁলোকে মানি পূজা কৰিবলৈ আমাৰ জনতাক ভ্ৰমিত কৰে আৰু শাস্ত্ৰ অনুকূল ভক্তি এই বিশ্বত পৃথিৱীত অকল সন্ত গুৰু ৰামপাল মহাৰাজে প্ৰদান কৰি আছে। আৰু আমি সকলোৱে তেওঁৰ চৰণত অহাটো ভাল, কাৰণ অকল পৃথিৱী গোটেই বিশ্বতে কোনো তেনেকৈ মানে সৎ গুৰু নাই আৰু অকল সন্ত ৰামপাল গুৰু মহাৰাজে সৎ গুৰু আছে আৰু আমি সকলোৱে চৰণত অহা উচিত। ছাৰ, শেষত আপুনি এজন শিক্ষিত ব্যক্তি হিচাপে আৰু এষাৰ কথা আপোনাৰ পৰা জানিব বিচাৰিছোঁ, আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ মুখ্য উদ্দেশ্য কি? আমাৰ সন্ত ৰামপাল গুৰু মহাৰাজৰ মুখ্য উদ্দেশ্য হৈছে যে সমাজত চলি থকা নিচামুক্ত কৰা সমাজৰ পৰা, আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ মুখ্য উদ্দেশ্য হৈছে যে শাস্ত্ৰ অনুকূল সকলো জীৱকে ভক্তি কৰাই কাল লোকৰ পৰা উদ্ধাৰ কৰা আৰু সমাজত চলি থকা কুপ্ৰথা বা যিখিনি বেয়া কাম সেইটো মুক্ত কৰা। ছাৰ, আপুনি যিহেতু সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পাইছে, আপুনি আজি নিজে অনুভৱ দাঙি ধৰিলে আমাৰ দৰ্শকসকলৰ সন্মুখত। আপোনাৰ যি পাইলছ ৰোগ আছিল আৰু লগতে আপোনাৰ পৰিবাৰগৰাকী যি হেপাটাইটিছ বি মাৰাত্মক ৰোগত আক্ৰান্ত হৈছিলে তাৰ পৰা পৰিত্ৰাণ পালে, লগতে আপুনি বিভিন্ন আৰ্থিকভাৱে হওক পাৰিবাৰিকভাৱে হওক বিভিন্ন লাভ পাইছে। যিসকল দৰ্শকে আজি আপোনাক টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে তেওঁলোকক আপুনি কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে? চাওক ছাৰ, মইনো কি বাৰ্তা দিম, মই হাত জোৰি প্ৰাৰ্থনাই কৰোঁ যে মোৰ নিচিনা বেমাৰত ভুগি থকা পাইলছ ৰোগত ভুগি থকা আৰু মোৰ পত্নী হেপাটাইটিছ বিত ভুগি থকা মানুহৰ দৰে বেমাৰক যদি সুস্থ কৰিব পাৰে, মই আপোনাকো প্ৰাৰ্থনা কৰিছোঁ যে আপুনিও সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগ শুনক, চাওক, বুজি লওক আৰু জ্ঞান গংগা পুথি বা জীৱনৰ সম্পদ পুথি তেনেকৈ বহুত কিতাপ আছে, সেইটো কিতাপৰ পৰা জ্ঞান বুজি সন্ত গুৰু ৰামপাল মহাৰাজৰ চৰণত আহক আৰু আপুনি লাভ উঠাওক। ছাৰ, যদিহে কোনো লোকে তেখেতৰ পৰা নাম দীক্ষা ল'ব বিচাৰে কেনেকৈ ল'ব পাৰিব?
আজিকালি সন্তৰামপাল গুৰু মহাৰাজৰ চৰণত অহা বৰ সহজ উপায় যে আমাৰ মংগল প্ৰবচন সৎসং চলি থাকে তাত টিভিৰ স্ক্ৰীনত নাম্বাৰ চলি থাকে সেইটো নাম্বাৰ ফোন কৰি আপুনি ওচৰৰ নামদান কেন্দ্ৰত সকলো জিলাতে আছে সেইটো জিলাত ফোন কৰি কিনে আপুনি নাম দীক্ষা ল'ব পাৰে আৰু লগতে বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্মত সন্তৰামপাল গুৰু মহাৰাজত লিখি চাৰ্চ কৰক আৰু চাৰ্চ কৰি গুৰু মহাৰাজৰ মংগল প্ৰবচন বা সৎসং শুনি জ্ঞানটো বুজি লওক আৰু বুজি লৈ তাত নাম ফোন নাম্বাৰ দিয়া থাকে সেইটো ফোন কৰি আপুনি ওচৰ চুবুৰীয়া নাম দীক্ষা কেন্দ্ৰত দীক্ষা লৈ লাভ উঠাওক ধন্যবাদ থাকিল ছাৰ সৎ চাহেব দৰ্শকসকল আপোনালোকে শুনিলে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা প্ৰাপ্ত কৰি সুখী হোৱা ভকতৰ অনুভৱ এতিয়া চাওক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন গতিকে এনেদৰে এই ভক্তিৰূপী ৰাধক ভালদৰে ৰাখিব লাগে আৰু যি সুখ 600 বছৰ আগতে ভগৱানে দিছিলে কবিৰ চাহেবে আজি সি সুখী নিজৰ মৰমীয়াল আত্মাক দাসৰ মাধ্যমেৰে সি কবিৰ ভগৱানৰ শক্তিৰে দাসটো এটা নিমিত্তহে মাত্ৰ যেনেদৰে চিৰিঞ্জ থাকে ডক্টৰৰ ওচৰত ইনজেকশ্যন দিয়ে এই দাসটো ইনজেকশ্যন আৰু ঔষধ মালিক কবিৰ চাহেব যিয়ে আপোনালোকক সুখ দিছে পৰম পিতা পৰমাত্মা পূৰ্ণ ব্ৰহ্ম আমাৰ সকলো আত্মাৰ জনক আমাৰ পৰম পিতা কবিৰ পৰমেশ্বৰৰ অসীম কৃপাৰে পুণ্যাত্মাসকল আপোনালোকে এই সৎসংগ আৰু এই যথাৰ্থ ভক্তিবিধি প্ৰাপ্ত কৰিছে আপোনালোক বালক বিদ্যাৰ্থী আন শব্দত ক'বলৈ গ'লে আপোনালোক ৰোগী এই দাস এই মাৰ্গৰ এই ৰোগৰ পূৰ্ণৰূপে ডক্তৰ আৰু ডক্তৰে জানে যে যাৰ এই ভয়ংকৰ ৰোগ হৈছে যদি তেওঁ ট্ৰিটমেণ্ট নকৰে তেন্তে তেওঁৰ অন্ত ওচৰ চাপে তাৰপিছত তেওঁ এইটোও জানে যে যি ৰোগীয়ে ডক্তৰে কোৱা অনুসাৰে সকলো চিকিৎসা কৰাই আছে সকলো ঔষধ সেৱন কৰি আছে ৰেগুলাৰলি তেওঁ জানে যে তেওঁৰ জীৱন ৰক্ষা হ'ব তেওঁৰ কিমান ইম্প্ৰুভমেণ্ট হৈ আছে গতিকে পুণ্যাত্মাসকল আমাৰ সকলোৰে এটা দীৰ্ঘ ৰোগ আছে জন্ম আৰু মৃত্যুৰ সেই জন্ম মৃত্যুৰ ৰোগক নাশ কৰাৰ ঔষধ এই বিশ্বত কেৱল দাসৰ অতিৰিক্তে ৰামপাল দাস সত্যলোক আশ্ৰম বৰবাদা জিলা হিচাৰৰ অতিৰিক্তে কাৰো লগতে নাই বিশ্বৰ কাৰো লগতে নাই গতিকে পৰমাত্মাই কয় কবিৰ চাহেবে কয় जग सारा रोह गया रे जिन सतगुरु वैद न जाण्या जग सारा रो गया रे जग सारा रो गया रे जिन सतगुरु वैद न जाण्या जग सारा रो गया रे जग सारा रो गया रे जिन सतगुरु वैद न जाण्या जग सारा रो गया रे भाई जन्म मरण का रोग लगा है या तृष्णा वडेरी खांसी जन्म मरण का रोग लगा है तृष्णा वडेरी खांसी आवागवन की डोर गले में या पड़ी काल की फांसी जग सारा रोग रे
जिन सतगुरु वेद न जाण्या जग सारा रोगिया रे, जग सारा रोगिया रे। जिन सतगुरु वेद न जाण्या जग सारा रोगिया रे। भाई सच्चा सतगुरु कोई न पूजे, इन झूठों जगपतियासी। सच्चा सतगुरु कोई न पूजे, इन झूठों जगपतियासी। अंधे की बाँ गही अंधे ने, ये मार्ग कौन बतासी। जग सारा रोगियो रे। जिन सतगुरु वेद न जाण्या जग सारा रोगिया रे, जग सारा रोगिया रे। जिन सतगुरु वेद न जाण्या जग सारा रोगिया रे। भाई देखा देखी गुरु शिष्य बन गए, किया न तत्व विचारा। देखा देखी गुरु शिष्य बन गए, किया न तत्व विचारा। गुरु शिष्य दोनों के सिर पे यू काल ठोके पंजारा। जग सारा रोगिया रे। जिन सतगुरु वेद न जाण्या जग सारा रोगिया रे, जग सारा रोगिया रे। जिन सतगुरु वेद न जाण्या जग सारा रोगिया रे। भाई सार शब्द सर जीवन बूटी, घस घस अंग लगावे। सार शब्द सर जीवन बूटी, घस घस अंग लगावे। कहे कबीर तुम सत कर मानो, ये जन्म मरण मिट जावे। जग सारा रोगिया रे। जिन सतगुरु वेद न जाण्या जग सारा रोगिया रे, जग सारा रोगिया रे। जिन सतगुरु वेद न जाण्या जग सारा रोगिया रे। सार शब्द सर जीवन बूटी, सार शब्द सर जीवन बूटी, घस घस अंग लगावे। कहे कबीर तुम सत कर मानो, ये जन्म मरण मिट जावे। जग सारा रोगिया रे। जिन सतगुरु वेद न जाण्या जग सारा रोगिया रे। গতিকে পুণ্যাত্মাসকল, এই জন্ম আৰু মৃত্যুৰ এই দীৰ্ঘ ৰোগত 21 ব্ৰহ্মাণ্ডৰ সকলো প্ৰাণীয়ে গ্ৰস্ত। লাগিলে সেই পুণ্যাত্মাসকল ব্ৰহ্মদেৱৰে পুষ্ট প্ৰাপ্ত কৰক, লাগিলে তেওঁ বিষ্ণুদেৱৰে পদ প্ৰাপ্ত কৰক, লাগিলে তেওঁ শংকৰৰ পদ প্ৰাপ্ত কৰক, আৰু কোনোবা পৃথিৱীপতি হওক বা স্বৰ্গৰ ৰজা ইন্দ্ৰই হওক, ইহঁত সকলোৰে জন্ম আৰু মৃত্যুৰ ৰোগ আছে। ইয়াক পৰমাত্মাই নিজৰ অমৰ বাণীত কৈছে कि जन्म मरण का रोग लग गया या तृष्णा बडरी खांसी। जन्म मृत्युर रोग आमार হৈ আছে। অসংখ্য জন্ম হৈ গল আমাৰ জন্ম আৰু মৃত্যু হয়। যি সময়ত মানৱ শৰীৰ প্ৰাপ্ত হয়, গতিকে আমি যি সমাজত আমি জন্ম প্ৰাপ্ত কৰোঁ, সেই ক্ৰিয়াবোৰেই, সেই পূজাবোৰেই আমি সৰুৰে পৰাই আৰম্ভ কৰি দিওঁ। আৰু মায়া গোটোৱা আমাৰ যি বৃত্তি স্বভাৱ, সেয়া আগৰ পৰাই আছিলে।
আৰু আমি গোটেই জীৱন এইবোৰেই সংগ্ৰহ কৰাত লাগি থাকো। সম্পত্তি, ঘৰ, গাড়ী, প্লট, বেংক বেলেঞ্চ বহুত বনাই লওঁ যেন। গতিকে আমাৰ বুদ্ধি এইকালে বেয়া কৰি থৈছে। আমি তত্ত্বজ্ঞান নাপালো। যি সময়ত আপুনি তত্ত্বজ্ঞান পাব, এই দেশ বৰ যেন লাগিব। নিজৰ যেন নালাগে। আপোনাৰ এনেকুৱা লাগিব যেন আমি ইয়াত কিছু সময় কটাবলৈ আহিছো। যদি আমি সদ্ভক্তি কৰোঁ তেন্তে সত্য লোকলৈ যাম, নহ'লে চৌৰাশিলাক জুনিলৈ। কেতিয়া পৰমাত্মাই কয়, সেই তত্ত্বজ্ঞানৰ সৈতে যিসকল মহাপুৰুষক তত্ত্বজ্ঞানৰ সৈতে পৰিচিত কৰাইছে, এইটো বিধান হয় পৰমেশ্বৰৰ যে তেওঁ প্ৰত্যেক যুগতেই আহে আৰু ভাল আত্মাবোৰক লগ কৰে, দৃঢ় ভক্তবোৰক। তেওঁলোকক নিজৰ সৈতে পৰিচিত কৰায়, পৰমাত্মাৰ সৈতে পৰিচিত। সেই মহাপুৰুষসকলৰ পিছত নিজৰ অমৃতবাণীত পৰমেশ্বৰৰ গুণগান কৰে। তাৰ পৰাই প্ৰাপ্ত সেই তত্ত্বজ্ঞানৰ আধাৰতেই নিজৰ ভাই ভনীক, পৰমাত্মাৰ সন্তানসকলক জগাই সেই জ্ঞান শুনায়। आग गए ना बावड़े रहते भी सब जाही बिन साहेब की बंदगी कई ठोर ठिकाना नहीं जैसे मोती ओस का ऐसी तेरी आव गरीब दास करो बंदगी बहोर ना ऐसा दाव। যিসকল আগতে গুচি গ'ল, মৃত্যু প্ৰাপ্ত কৰিলে, তেওঁলোকেতো আহি আপোনালোকক কোৱা নাই যে তেওঁলোকে কি কি শাস্তি পালে ওপৰত আৰু ক'ত ক'ত ভ্ৰমি ফুৰিলে। থকা সকলো এনেকৈয়ে গুচি যাব। और बिन साहेब की बंदगी कहीं ठोर ठिकाना ना। লাগিলে পৃথিৱীপতিয়েই হওক নাইবা দুখীয়া, মৃত্যুৰ সময় সকলোৰে নিৰ্ধাৰিত। এই কথা আমি পাহৰি গৈছো যে আমি মৰিব লাগিব। যি সময়ত আমাৰ এইটো কথা মনলৈ আহিব যে এদিন মৃত্যু হ'ব, তেতিয়া আমি ইয়াৰে বেয়াবোৰৰ পৰাও বাচি চলিম। তেতিয়া আমি কেৱল সেই নেক্সট প্লেচটোহে দেখা পাম, ইয়াৰ পিছৰ স্থান দেখা পাম। আৰু এইটো গেৰাণ্টি যে ইয়াত কোনোবাই চিৰদিনৰ বাবে আছিল নাথাকিব। কোনোবাই 10 বছৰ আগতে গুচি যাব, কোনোবাই 10 বছৰ পিছত যাব। সকলোৱে ইয়াৰ পৰা যাব লাগিব। আকৌ এনেকুৱা লোকত আমি ঘৰ গাড়ী লৈ ইয়াতেই চিৰস্থায়ী হ'ব বিচাৰো। আমাৰ দৰে মূৰ্খ নাই এই পৃথিৱীত। যেতিয়ালৈকে নাজানিছিলো, জ্ঞান নাছিলে, আমি ভ্ৰমিহে ফুৰিছিলো। যিহেতু এতিয়া গম পালো, গতিকে বেলেগকৈ কৰা ক্ৰিয়াবোৰ পৰমাত্মাৰ জ্ঞানক আধাৰ বনোৱা। ঠিক আছে বাৰু, কোনোবা দুখত আজি পৃথিৱীত কোনোৱেই সুখী নহয়। আজি নহয় কেতিয়াও এই 21 ব্ৰহ্মাণ্ডত কোনো প্ৰাণী সুখত নাই। গতিকে আমি পুণ্যাত্মাসকল, পৰমাত্মাই আহি আমাক কৈছে যে এই লোক সঠিক নহয়, ইয়াৰ পৰা সকলোৱে যাবই লাগিব। तो आगे गए ना बावड़े रहते भी सब जा और बिन साहेब की बंदगी कहीं ठोर ठिकाना ना। আজি আমি লাগিলে পৃথিৱীপতিয়েই হওঁ, যেনেকৈ ইৰাকে বহুত প্ৰমাণ দিছে আপোনালোকক। আপোনালোকে জানে, এজন অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে হেলিকপ্টাৰেৰে গৈ আছিল। তেওঁক স্বাগতম জনাবলৈ হাজাৰ সংখ্যাত মানুহ থিয় হৈ আছিল। শডাল মালালৈ থিয় হৈ আছিল তেওঁৰ সৎকাৰ কৰিবলৈ। আৰু তেওঁ দুৰ্ঘটনাগ্ৰস্ত হ'ল। ঠিক আছে, তেওঁৰ পুণ্য শেষ হ'ল। আৰু যিদিনাই এই পুণ্য শেষ হ'ব, লাগিলে য'তেই নাথাকক কিয়, যিদিনাখনেই তেওঁৰ শ্বাস শেষ হ'ব, আয়ুস শেষ হ'ব, 1 ছেকেণ্ডো নলগাই কালে সেই সময়তেই প্ৰাণ কাঢ়ি নিব। এতিয়া কি কয় পৰমাত্মাই আমাক মনত পেলাই দিয়ে। পৰমেশ্বৰ কবিৰ দেৱে भाई कहाँ जन्मे और पाले पोसे खूब लड़ाए लाडे ना जाने इस देह के है कहाँ खंडेंगे आडे। कहाँ तो जन्मे और कहाँ पाले पोसे और खूब लड़ाए हमारे लाड और ना जाने इस देह के कहाँ खंडेंगे आड। এতিয়া পুণ্যাত্মাসকল পৰমাত্মাই কয়, साथी हमारे चले गए, हमें समझाना चाहते हैं, हम भी चलन हारे कोई कागज में बाकी रह रही
ताते लगी है वार। যাৰ হিচাপ পূৰ্ণ হ'ল 1 ছেকেণ্ডো নলগাই 1 ছেকেণ্ডো। গতিকে পুণ্যাত্মাসকল, যদি আপোনালোকে ভক্তি কৰিব বিচাৰিছে মুক্তিৰ উদ্দেশ্যেৰে, তেন্তে পৰমাত্মা কবীৰদেৱ তেওঁ সমৰ্থবান, আপোনাৰ আয়ুসো বঢ়াই দিব আৰু কৰিব তাৰি যিয়ে হৃদয়েৰে মোক মাতিব আৰু তেওঁ সকলোবোৰ জানে। এই ব্যক্তিক যদি মই এক্সটেনশ্যন কৰি দিওঁ তেওঁ ভক্তি কৰিব, আৰু ইয়াক নকৰোঁ ই বেয়া কৰিব। যদি এক্সটেনশ্যন কৰিও দিওঁ ই বেয়াহে কৰিব, ভক্তি নকৰিব। গতিকে তাৰ এক্সটেনশ্যন নহয়। সি মৰ্যাদাহীন, জ্ঞানহীন, ভক্তিহীন প্ৰাণী হ'ব। যদিও ভগত যেন দেখাত, যেতিয়ালৈকে পৰমাত্মাৰ আমি সকলো নিয়ম পালন কৰি আগ নাবাঢ়ো, মালিক মান্তি নহ'ব। আৰু আমি পোনপ্ৰথমে পৰমাত্মাক প্ৰসন্ন কৰিব লাগিব। যিবোৰ কথাৰে পৰমাত্মা প্ৰসন্ন হয়, পৰমাত্মা প্ৰসন্ন মানে গুৰু প্ৰসন্ন হোৱা। কাৰণ পৰমাত্মাই গুৰুক বহুত মহত্ব দিয়ে, আৰু তেওঁ এইটো চাব বিচাৰে এই দাসৰ স্থানত যদি যিজন দাসক মই পঠিয়াইছো সম্পূৰ্ণ জ্ঞান দি, সম্পূৰ্ণ মন্ত্ৰ সমাধান দি যদি মই তেওঁৰ স্থানত থাকিলো হয়, গতিকে তেওঁ আজি যি ব্যৱহাৰ নিজৰ গুৰুদেৱক কৰি আছে তেনেকুৱা মোৰ লগতো কৰিলে হয়। গতিকে গুৰুদেৱক প্ৰসন্ন কৰিলে পৰমাত্মা প্ৰসন্ন হয়। जिन बातों से गुरु दुख पावे उन बातों को दूर भगावे। এতিয়া গুৰুদেৱ কোনবোৰ কথাত দুখী হ'ব? যেতিয়া আপুনি মৰ্যাদা ভাঙিব, কিন্তু দেখাত আকৌ ভগতৰ দৰে, তেতিয়া কোনোবা দিনা কাৰে সুযোগ পাব আপোনালোকে নিজকেই ফাঁকি দিব। আৰু যেতিয়া পৰমাত্মাৰ ভগত হোৱাৰ পাছতো এনেকুৱা কষ্ট পাব, অকাল মৃত্যু হ'ব, তেন্তে তাৰ দুটা কাৰণ থাকিব। এটাতো সি নাম খণ্ড কৰিছে চাগে, আৰু আনটো চাগে পৰমাত্মাই দেখিছে যে ই এই জীৱনত ভক্তি কৰিব নোৱাৰিব, তাক তৎক্ষণাতেই মৃত্যু দি আকৌ নেক্সট মনুষ্য জীৱন তৎক্ষণাতেই দিব। 1 বছৰৰ ভিতৰতে বৰবালা লৈ আহিব সেই আত্মা, আৰু আকৌ নতুনকৈ ভক্তি আৰম্ভ কৰিব। গতিকে এই প্ৰকাৰে আৰু বহুতো প্ৰমাণ আছে। এখন পলেণ্ড নামৰ দেশৰ সমগ্ৰ মন্ত্ৰীমণ্ডল, য'ত প্ৰধানমন্ত্ৰী, মন্ত্ৰী, তাৰে MP, সেই ঘটনাটো হৈছিলে এজন ৰাজনেতা আছিলে কুঁৱৰ। তেওঁৰ মৃত্যুত শোক ব্যক্ত কৰিবলৈ গৈছিলে, কান্দি দেখুৱাব গৈছিল এখন জাহাজতে বহি সকলোৱে। সেইখন দুৰ্ঘটনাগ্ৰস্ত হ'ল, সকলোৱে মৰি গ'ল। পৰমাত্মাই কয়, যদি এইবোৰ ঘটনা দেখিও তোমালোকৰ চকু খোল নাখায়, যদি ভয় নাহে, ভগৱানৰ প্ৰতি আগ্ৰহ নাহে, তেন্তে আপুনি বহুত ভাং খাই থৈছে এই কালৰ। গতিকে পুণ্যাত্মাসকল, এই কালৰ ভাঙৰ নিচা আঁতৰিব এই এণ্টিবায়টিক বচনেৰে, যি সত্যলোক আশ্ৰম বৰবালাত এই দাসৰ মাধ্যমেৰে পৰমাত্মাৰ অমৰ বাণী আপোনালোকক শুনোৱা হয়। এয়া কোনো চিনেমাৰ গান নহয়, এয়া সমৰ্থবানজনে দিয়া জ্ঞান। ইয়াত কোনো খেলি মেলিৰ সুযোগেই নাই। এনেকুৱা প্ৰমাণিত জ্ঞান পৰমাত্মাই দিছে, আপোনালোকে চাগে সপোনতো ভবা নাই। আৰু আজি আপোনালোকৰ ওপৰত বৰষাই দিলে সেই সঁচা নাম আৰু সঁচা জ্ঞান। গতিকে আপোনালোক বিশেষ আত্মা পৰমাত্মাৰ, যদিও কোনোবা দুখত আহিছে বা সুখতি আহিছে, যিসকল দুখী প্ৰাণী তেওঁলোকৰ বাবে এই দুখ বৰদান ৰূপে সিদ্ধ হ'ব। এই দুখটো দূৰ হ'বই হ'ব। তাৰ পিছত চাব আপোনাৰ চকুৰ চকু পানী বন্ধ নহ'ব যে সেই ভগৱান দুখ নোহোৱা হ'লে ইয়ালৈ নাহিলৱে হয়, আৰু জীৱন নাশ হ'ল হয়, কুলৰ নাশ হ'ল হয়। পৰমাত্মাই কয়, कहते भक्ति बीज तो होवे हंसा और तारों तास के कुत्र वंशा। যিয়ে মোৰ এবাৰ শৰণলৈ আহে এই কলি যুগত, 101টা পিৰি পাৰ কৰাম তেওঁৰ। এতিয়া 101টা পিৰি চাব। গতিকে পুণ্যাত্মাসকল, কি কয় পৰমাত্মাই? के आगे गए ना बावड़े रहते भी सब जा, बिन साहेब की बंदगी कहीं ठोर ठिकाना ना। এতিয়া ইয়াত মৃত্যু হ'ল প্ৰধানমন্ত্ৰীৰ,
বা মুখ্যমন্ত্ৰীৰ বা অন্য কোনো প্ৰাণীৰ মনুষ্যৰ প্ৰথমে ইয়াৰ পৰা গ'ল। যদি পুণ্য কৰিছে তেন্তে স্বৰ্গলৈ যাব। পাপ লগতে থাকিব যেতিয়ালৈকে আমি সৎভক্তি নকৰোঁ। পুণ্য পাপ দুয়োটাই ভুগিব লাগে, কমপ্লিট। আৰু যেতিয়া আমি পৰমেশ্বৰৰ শৰণলৈ আহোঁ পৰমহন্তৰ মাধ্যমেৰে, তেতিয়া তেওঁলোকৰ সেই পাপ নাশ হৈ যাব। তেওঁলোকে পাপ ভুগিব নালাগে আৰু কেৱল পুণ্যহে বাকী ৰয়। পিছত পুণ্যবোৰ আমি আকৌ লগত লৈ নাযাওঁ। সেই পুণ্য আমি আকৌ ইয়াৰ যিসকল ভগৱান আছে, যিসকল ইয়াৰে ইনচাৰ্জ, আৰু যিহেতু এওঁলোকৰ ওপৰত আমাৰ বহুত ধাৰ হৈ গৈছে, সত্য সাধনা নকৰি যেতিয়ালৈকে আমি পৰমাত্মা কবীৰদেৱৰ পৰমেশ্বৰৰ শৰণলৈ নাহোঁ, তেতিয়া আমি দুয়োটাই কষ্ট, পুণ্য আৰু পাপ দুয়োটাই ভুগিবলগীয়া হয়। আৰু আমি পুণ্যও লগত লৈ নাযাওঁ, কিয়নো ইয়াৰ যিমানবোৰ ইনচাৰ্জ আছে যেনে গণেশদেৱ, কিয়নো আমি এয়া এটা পিণ্ড মানে শৰীৰ, আৰু এইখন এখন ব্ৰহ্মাণ্ড। এই সমগ্ৰ ব্ৰহ্মাণ্ডৰ এখন মানচিত্ৰ আছে শৰীৰত। যেতিয়া আমি ইয়াৰ পৰা যাম, প্ৰথমে এই শৰীৰৰ পৰাই ৰিহাৰ্চেল হোৱা আৰম্ভ হ'ব। প্ৰথমে এই জীৱ মূল কমললৈ যাব। তাত গণেশদেৱৰ পৰা ডিউ চাৰ্টিফিকেটখন ল'ব লাগিব, ক্লিয়াৰেন্স চাৰ্টিফিকেট। গতিকে আমাৰ বহুত যুগ ধৰি ধাৰ হৈ আছে, আৰু এওঁলোকক আমাৰ মন্ত্ৰৰ যি উপাৰ্জন পুণ্য, যি আমি দান ধৰ্ম কৰোঁ, এইবোৰ দি গৈ থাকিম আৰু ই আমাক ৰেহাই দি গৈ থাকিব। গতিকে এই প্ৰকাৰে পুণ্য আৰু আনফালে পাপ নাশ কৰিব পৰমাত্মাৰ মন্ত্ৰই। গতিকে আমি পাপ আৰু পুণ্য দুয়োটাই ইয়াত এৰি হৰ নামৰ ভক্তি লৈ তালৈ যাম। এই সত্য নামত দুটা আখৰ আছে, এটা ওম, এটা তৎ। এয়া গুপ্ত। যিসকলে হৰ নাম পাইছে তেওঁলোকে জানে। গতিকে আমি ভক্তিও এওঁলোকক ইয়াতে এৰি যাম, ক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষক, কাৰণ আমি এওঁলোকৰ লোকেৰে যাব লাগিব। আৰু তৃতীয়তে যি হাৰ নাম, তাৰে উপাৰ্জন লৈ আমি সত্যলোকলৈ যাম। কন্যাৰ প্ৰয়োজন এই কাৰণেই হয় কাৰণ ইয়াৰে সুবিধাবোৰ লাগিব আমাক। ঘৰ মহল গাড়ী সত্যলোকতো আছেই আমাৰ বাবে। য'ৰ পৰা আপোনালোক আহিছে, যলৈ এতিয়া আপোনালোক যাব লাগিব, তাত ইয়াৰে পুণ্যৰ প্ৰয়োজন নাই। তাৰ বাবে পুণ্য আছেই। আপোনাৰ মহল সকলোবোৰ সুবিধা, চোতালত বিমান থাকিব। সেইবোৰ এৰি আহিলে ইয়ালৈ এই কালৰ লগত, আৰু কেনেদৰে এটা অন্যৰ বাবে ভ্ৰমি ফুৰিছে। এতিয়া গৰীবদাস চাহেবদেৱে কয়, उत्तर दक्षिण पूरब पश्चिम ये फिरदा दाने दाने नु, सर्व कला सतगुरु साहेब की हरि आने नु। তোমালোকে যে এটা অন্যৰ বাবে ভ্ৰমি আছা, কষ্ট খাই আছা, পৰমাত্মা ইয়ালৈ হাৰিয়ানালৈ আহি গৰীবদাস চাহেবদেৱক লগত লৈ সত্যলোকলৈ নি আকৌ এৰিলে। তাৰ পিছত পৰমাত্মাৰ সৈতে পৰিচিত হোৱাৰ পিছত গৰীবদাস চাহেবদেৱে ক'লে যে जो सतगुरु की शरणा आ जा, তেওঁৰ কেতিয়াও একো কষ্ট নহয়, ইয়াত কোনো বস্তুৰে অভাৱ নাথাকিব। তাৰ লগে লগে পৰমাত্মাই কিছু মৰ্যাদাৰ কথাও কৈছে। ইয়াত আপোনালোকৰ বহুত ধনৰ আৱশ্যকতা নাই। যদি আপোনালোকে বহুত ধন পৰমাত্মাক বিচাৰে, তেন্তে আপোনালোকৰ এতিয়া জ্ঞান সম্পূৰ্ণকৈ হোৱা নাই, আৰু ধন খোজাৰ আৱশ্যকতা নাই পৰমাত্মাক। তেওঁৰ পৰা কোনো বস্তুৱেই লুকাই থকা নাই। তেওঁ সকলো জানে যে মোৰ সন্তানক, মোৰ মৰমীয়াল আত্মাক কোনবোৰ বস্তুৰ আৱশ্যকতা হ'ব তেওঁ আগতেই ব্যৱস্থা কৰি দিয়ে। গতিকে ইয়াত কয়, पहले गए न बावड़े, रहते भी सब जहाँ, और बिन साहेब की बंदगी कहीं ठोर ठिकाना ना। গতিকে যেতিয়া আমি নিজৰ কৰ্ম অনুসাৰে স্বৰ্গলৈ যাওঁ, সৎভক্তি নকৰি ৰজাই মৰা বা প্ৰজাই মৰা মৃত্যুৰ পিছত সিহঁতৰ পুণ্য আৰু পাপ দুয়োটাই লগত যাব। পুণ্যৰ আধাৰত স্বৰ্গত যেতিয়া পুণ্য শেষ হ'ব তেতিয়া নৰকলৈ, আকৌ স্বৰ্গৰ পৰা ক'ব ব'লা
যেনেকৈ ইয়াৰ পৰা যাবা স্বৰ্গৰ পৰাও ক'ব ব'লা আকৌ নৰকত লাখ বছৰ পৰি থাকিবা বেয়া অৱস্থা হ'ব আকৌ ক'ব ব'লা তাৰপিছত গাধ হ'বা গাধ হৈ মৃত্যু হোৱাৰ পিছত ক'ব ব'লা কুকুৰৰ জুনিলৈ কুকুৰ হৈ মৰাৰ পিছত ক'ব ব'লা গাহৰিৰ জুনিলৈ গতিকে ইয়াত কৈছে आगे गए ना बावड़े रहते भी सब जा और बिन उस सच्चे भगवान की साहेब की सत्य पुरुष की भक्ति बिन कहीं ठोर ठिकाना ना তথাপিও আমাৰ চকু বন্ধ তথাপিও আমাৰ ভয় লগা নাই গতিকে এয়া বালক বুদ্ধি আমাৰ পৰমাত্মাৰ এই জ্ঞানেৰে আমি এই ভক্তি মাৰ্গৰ আধ্যাত্মিক জ্ঞানেৰে পৰিচিত হোৱাৰ পিছত আমাৰ বুদ্ধিয়ে কাম কৰিব ধৰিব তাৰপিছত আপোনালোকৰ আগ্ৰহ বাঢ়িব সেইবাবে আপোনালোক সকলো ভাই ভনী ল'ৰা ছোৱালীক জ্যেষ্ঠসকলক ডাকে বাৰে বাৰে প্ৰাৰ্থনা জনাই পৰমাত্মাৰ সি জ্ঞানৰ আধাৰত বাৰ্তা দিয়ে কি কয় ये संसार समझदा नाही कहंदा श्याम दोपहरे नो गरीब दास ये वक्त जात है रोवोगे इस पैरे नो ओए होए সেই মহাপুৰুষসকলক গৰীব দাস কোনো খুজি খোৱা মানুহ নাছিলে না দৈনিক উপাৰ্জন কৰা পণ্ডিত ব্ৰাহ্মণ আছিল বা পীৰ গুৰু আছিল মোল্লা কাজিও নাছিল এজন কৃষক আছিলে যাক আৰু 1400 একৰ মাটি আছিলে সেই মহাপুৰুষৰ নিজৰ বংশৰ পৰা প্ৰাপ্ত আৰু তেওঁক পৰমাত্মাই চিধাই আহি লগ কৰিছিল সত্য লোকলৈ নিছিলে কবিৰ ভগৱানে সেই মালিকক লগ পোৱাৰ পিছত পৰমাত্মাৰ সেই বিশেষ মৰমীয়াল আত্মাই আমাৰ বাবে এক অমূল্য ধন থৈ গ'ল গৰীব দাসদেৱৰ গ্ৰন্থৰ ৰূপত সেই জ্ঞান চকুৰে দেখা পৰমাত্মাৰ পৰা পোৱা অমৃতবাণীক তেওঁ আমাৰ বাবে এক অমূল্য ৰত্ন এৰি থৈ গ'ল এতিয়া তাৰি আধাৰতে তেওঁ কৈছে कि ये संसार समझदा नाही कहंदा श्याम दोपहरे नो गरीब दास ये वक्त जात है रोगे इस पैरे नो আমাৰ লগত কি হৈ আছে কবি চাহেবে কয় झूठे सुख को सुख कहे ये मान रहा मनमोद ये सकल चबी ना काल का कुछ मुख में कुछ गोद গতিকে এই মহাপুৰুষসকলে এনেই এইবোৰ কথা কোৱা নাছিলে আমাৰ ভালৰ বাবে আমাৰ হিতৰ বাবে কালৰ জালৰ পৰা আপোনাক সতৰ্ক কৰিবলৈ উলিয়াবলৈ এই সঁচা জ্ঞান কৈছিলে কি কয় যে কবিৰ চাহেবে কয় झूठे सुख को सुख कहे ये मान रहा मनमोद আমি এই মিছা সুখবোৰক সুখ বুলি ভাবি আছো যেনেকৈ এজন ব্যক্তিৰ 3টা পুত্ৰৰ মাজত এজনৰ মৃত্যু হ'ল তেওঁ দুখত আছে পুত্ৰ বাদ দিয়া যদি পুত্ৰীও মৰি যায় যদি গৰুৰ পোৱালিও ঢুকাই যায় তেতিয়াও দুখ লাগে কাৰণ পোহপাল কৰে আৰু যদি পুত্ৰ অথবা পুত্ৰী ঢুকাই যায় তেতিয়া কলিজা ফাটি যায় আমাৰ আমি বিবহ সকলো দুখ সহিব লাগিব এতিয়া যিবোৰ বাচি আছে সিহঁতে ভাবে যে আমি নমৰো ঠিকেই আছো ক'তনো ভালে আছো এই কেদাৰনাথত বহুত ব্যক্তি ঢুকাই গ'ল আমাৰ ভাই ভনী গ'ল কালৰ মুখলৈ মোৰ এইটো কথাতহে দুখ লাগে যে তেওঁলোক তালৈ ভগৱানক পাবলৈ গৈছিল কিন্তু পালে মৃত্যু সব মৃত্যুটো ইয়াত এটা ফাইনেল এইটোতো একেবাৰে যি হয় ফাইনেল যে হ'বই মৃত্যুটো হ'বই কিন্তু মৃত্যু হোৱাৰ আগতে আমি যদি আমাৰ ওচৰত যথাৰ্থ ভক্তিধন থাকে তেন্তে সবাৰ হওক মৃত্যু যেনে আমাৰ মৃত্যু হ'লে তেন্তে আমি ভাল পাম এই কথাত কাৰণ আমি সেই ধন একত্ৰিত কৰি ল'লো আমি এই মনুষ্য জীৱনৰ টাৰ্গেটক উদ্দেশ্যক পূৰ্ণ কৰিলো যাৰ বাবে এই মাটি প্ৰাপ্ত কৰিছিলো এই মাটিৰ পৰা সোণ বনালো আমিতো অপেক্ষা কৰো যে কেতিয়া ইয়াৰ পৰা ৰক্ষা পৰিম আৰু সত্য লোকলৈ যাব পাৰিম কবিৰ চাহেবে কয় जा मरने से जग डरे मेरे मन आनंद और कब मर हूं कद पाऊं वो पूर्ण परमानंद কিন্তু তেওঁলোকে কি লৈ গ'ল এই নকলি সন্তসকলৰ দ্বাৰা ভ্ৰমিত শ্ৰদ্ধালুসকলে আৰু তালৈ গ'ল কেদাৰনাথলৈ যদি তাত ভক্তি মাৰ্গ থাকিলে হয়
পৰমাত্মাৰ সৎ ভক্তি থাকিলে হয় আমিও গলো হয় আৰু নিশ্চিন্ত মানে মৰিলো হয় ভগৱানৰ ভক্তি কৰি কৰি। কিন্তু গৈছিল তেওঁলোক ভ্ৰমিত হৈ আৰু বহুত বেয়া দুৰ্দশা হ'ল। গতিকে ইয়াত পৰমাত্মাই নিজেই কৈছে গৰীব দাসদেৱে পৰমাত্মাৰ পৰা পোৱা জ্ঞানেৰে कि पर भी लेन जात है दुनिया हमरा ज्ञान किन्ह नहीं सुनिया। গতিকে এই জ্ঞান সেই মহাপুৰুষসকলে কৈছে, কবিৰ চাহেবে কৈছে कि झूठे सुख को सुख है আমি ইজনে আনজনতকৈ কম দুখত থকা বুলি মানি তাকেই সুখ বুলি মানি আছো। যেনেকৈ তেওঁৰ 3জন পুত্ৰ আছে, এজন পুত্ৰৰ মৃত্যু হ'ল আৰু মূৰ মাৰি মাৰি কান্দি আছে। কিয়? সৰুৰ পৰাই লালন পালন কৰে, মৰম কৰে, গা ধুই দিয়ে, কাপোৰ ধুই দিয়ে, নিজৰ মুখৰ পৰা উলিয়াই খুৱাই দিয়ে যে তুমিয়েই খোৱা, তাৰপিছত কাঢ়ি লোৱা হয়। গতিকে দুখ বহুত লাগে। কিন্তু আমাৰ কোনো ৰক্ষাও নাই, কাৰণ আমি লেতেৰা লোকত আছো। আন এজনৰ এটাই পুত্ৰ আছিলে, সি মূৰ মাৰি কান্দি আছিলে। সুখ ব্যক্ত কৰা ভগত মানে ইফালৰ সিফালৰ পৰা কুলৰ মানুহ সম্পৰ্কীয় আহিছিলে, খোৱা বস্তু গিৰিব পৰা নাছিলে। ইমানতেই সেই ব্যক্তিজন আহে যাৰ এটাই পুত্ৰ আছিলে আৰু সিও কিছু বছৰ আগতে মৃত্যুপ্ৰাপ্ত কৰিছিলে। গতিকে সকলো সান্তনা দিয়াসকলে ক'লে যে শুনা ভাই, ইয়াততো মৃত্যু নাজানো কেতিয়া কাৰ হৈ যায়, কাৰ লগত কি ঘটনা ঘটে। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষাপ্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তিমাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ দৰ্শকসকল, আজি জানো আহক এনে এজন ব্যক্তিৰ বিষয়ে যিয়ে বহুকেইটা নিচাযুক্ত দ্ৰব্য সেৱন কৰি নিজৰ শৰীৰটো ৰোগীয়া কৰি তুলিছিল। কিন্তু তাৰ লগে লগে তেওঁ দেৱী দুৰ্গাৰো ভক্তি কৰি গৈছিল। তেওঁই হৈছে বালোদা বজাৰৰ আশীষ দেৱাং। দেৱী দুৰ্গাৰ প্ৰতি অটল বিশ্বাসী আশীষে ভাবিছিল দুৰ্গা দেৱীয়ে তেওঁৰ সকলো ৰোগ মুক্ত কৰি দিব। কিন্তু দিন বাগৰি গৈ থাকিল, তেওঁৰ ৰোগ ভাল হোৱাৰ কোনো লক্ষণ নাপালে। সেয়ে তেওঁ অন্য কোনো গুৰু ল'বৰ বাবে চিন্তা কৰিলে। সঁচাকৈ কিছুদিন পিছতেই তেওঁৰ হাতত পৰিল সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা লিখিত পুথি জ্ঞান গংগা, যি পুথিয়ে তেওঁৰ জীৱন অদ্ভুত ধৰণে সলনি কৰিছিলে। প্ৰিয় দৰ্শক, সন্ত ৰামপাল গুৰু মহাৰাজৰ পুথিত এনেকুৱা কি আচৰিত চমৎকাৰ আছে, যি পুথি পঢ়াৰ লগে লগে আজি সমাজত হাজাৰ হাজাৰ লোকে নিচা ত্যাগ কৰাৰ উপৰিও জীৱনত দেখিছে আৰু বহুত চমৎকাৰ। আশীষৰ জীৱনতো এই পুথিখনেই দেখুৱাইছে বহু চমৎকাৰ। গতিকে শুনো আহকচোন তেখেতৰ জীৱনৰ সত্য কাহিনী তেখেতৰ নিজ মুখেৰে। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ। ছাৰ কি নাম আপোনাৰ? হয়, আশীষ দেৱাংগৰ। আশীষ, আপুনি ক'ৰ পৰা আহিছে? হয়, মই বিলাৰগড়, জিলা বলোদা বজাৰ, ছত্তীশগড়। আশীষ, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া ল'লে? হয়, মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা চন 2013ত লৈছিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কি ভক্তি সাধনা কৰিছিল? সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে মই দেৱী দুৰ্গাৰ ভক্তিত লীন আছিলোঁ। মই আনকি দেৱী দুৰ্গাৰ মাত কাণেৰে শুনা পাইছিলোঁ। তেন্তে কি কাৰণে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলে? হয়, মই আগৰ ভক্তি কৰিও নিচাত ইমান লীন আছিলোঁ। দিনে ৰাতিয়ে মদৰ নিচাত, চিগাৰেট, গুটকা, আনকি ভাং খোৱাৰো অভ্যাস হৈ গৈছিলে। কাৰণ আমাৰ তাত ছত্তীশগড়ত যেতিয়া দুৰ্গা দেৱীৰ পূজা কৰে তেতিয়া তাত প্ৰসাদৰ ৰূপত ভাঙৰো সেৱন কৰোৱা হৈছিলে। সেইবাবেই মই বহুদিনৰ পৰা গুৰু ধৰিবলৈ চেষ্টা কৰি আছিলোঁ। বহুত ফুৰিলোঁ গুৰু ধৰিবলৈ, কিন্তু মই ক'তোৱেই ভাল নাপালোঁ। শেষত জ্ঞান গংগা কিতাপখন পালোঁ। তেতিয়া মই সন্ত ৰামপালদেৱ মহাৰাজৰ জ্ঞান বুজি 2013ত বৰবালালৈ গৈ নাম দীক্ষা ল'লোঁ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা। ছাৰ, কি কাম কৰে আপুনি? হয়, মোৰ বৃত্তি ডক্তৰ। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি কি লাভ পালে? হয়, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত মোৰ ইমানেই লাভ হ'ল যে মই গণাব নোৱাৰিম। বহুত কিবা কিবি লাভ পালোঁ মই। সকলোতকৈ প্ৰথমেতো মই নিচাৰ পৰা সম্পূৰ্ণৰূপে মুক্তি পালোঁ। সেয়া এৰিবলৈ বহুত চেষ্টা কৰিছিলোঁ, বহুত ঔষধো খাই চাইছিলোঁ, কিন্তু এৰিব পৰা নাছিলোঁ। কিন্তু নাম দীক্ষা লোৱা মাত্ৰই মই নিচা একেবাৰে এৰা খালে আৰু মই নিচা কৰি কৰি
আৰু মাংস খাই খাই মোৰ শৰীৰ ইমানেই বেয়া হৈ গৈছিলে, পাইলছ, ভাগাণ্ডাৰ, ফিটচুলা বহুত বেছি অসুবিধা হৈছিলে। আনকি মই ডাক্তৰৰ পৰা উপদেশো লৈছিলোঁ। তেতিয়া অপাৰেশ্যন কৰাৰ কথা কৈছিলে, কিন্তু তাৰ পিছতো ঔষধ খাই থকাৰ পিছতো আৰাম পোৱা নাছিলোঁ। কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পাছতেই মোৰ সমস্যা সম্পূৰ্ণ ভাল হ'ল। মোৰ পত্নীয়ে আনকি মজিয়াখনো সদায় ৰাতি চফা কৰিব লগা হৈছিল। তাৰপিছত নাম দীক্ষা লোৱা মাত্ৰই মই সমস্যাৰ পৰা সমাধান পালোঁ আৰু বহুত কিবা কিবি লাভ পালোঁ ছাৰ, যেনেকৈ আৰ্থিক লাভ, শাৰীৰিক লাভ, আধ্যাত্মিক লাভ। ডাঙৰ লাভ এইটো পালোঁ যে মই সৎগুৰু পালোঁ আৰু পূৰ্ণ মুক্তিৰ মাৰ্গ পালোঁ। হয়, মোৰ পত্নীৰ বিয়াৰ ৩-৪ বছৰ পাছতো সন্তান জন্ম হোৱা নাছিল। মইতো এনে ডক্তৰ হয়, মই চিকিৎসা কৰালোঁ। তাৰপিছত লেডিজ ডক্তৰ এগৰাকীৰ পৰা বিলাসপুৰতো আমাৰ তাত লাইফ কেয়াৰ হস্পিটেল আছে, তাতো ট্ৰিটমেণ্ট কৰাইছিলোঁ। কিন্তু দীঘলীয়া চিকিৎসা কৰাৰ পিছতো একো আৰাম পোৱা নাছিল। তাত থাইৰয়ড আৰু PCODৰ সমস্যা থকা বুলি কৈছিলে আৰু দীঘলীয়া চিকিৎসা চলোৱাৰ পাছতো আৰাম পোৱা নাছিল। তাৰ পাছত আমি গুৰুদেৱক প্ৰাৰ্থনা জনালোঁ, সন্ত ৰামপালদেৱ মহাৰাজক। প্ৰাৰ্থনা জনোৱা মাত্ৰেই সেই মাহতে বহুত আশ্চৰ্যজনকভাৱে সেই মাহতে তেওঁ গৰ্ভৱতী হ'ল আৰু 9 নম্বৰ মাহত সন্তান জন্মিল। আৰু ভগৱান পৰমাত্মা সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত মোৰ 2 বছৰ 2-3 মাহৰ কেঁচুৱা আছে। এয়া চাওক, থাইৰয়ডৰ ৰিপৰ্ট আৰু গৰ্ভতো প্ৰব্লেম আছিল ছাৰ। এই সমস্যাৰ বাবে দীঘলীয়া চিকিৎসা কৰাৰ পাছতো সমাধান পোৱা নাছিল ছাৰ। এয়া ছাৰ, ছ'ন'গ্ৰাফিত ভ্ৰূণৰ সৃষ্টি হোৱা নাছিলে। বহুত সমস্যা আছিল, ঔষধ খোৱাৰ পাছতো ভাল পোৱা নাছিলে। তাৰপিছত আমি সন্ত ৰামপালদেৱ মহাৰাজক প্ৰাৰ্থনা জনালোঁ। তাৰ পাছত লাভ পালোঁ ছাৰ, আৰু এতিয়া 2-2.5 বছৰীয়া সন্তানো আছে মোৰ। আৰু বহুত লাভ পাইছোঁ ছাৰ, কিমান গণাম, শেষ নহ'ব। আপোনাৰ সময় শেষ হৈ যাব আৰু কওঁতে কওঁতে ময়ো ভাগৰি পৰিম ছাৰ। ছাৰ, আপোনাৰ বৃত্তি ডক্তৰ। আপুনি এই কথাবোৰ ভালদৰেই জানে। হাজাৰত নহয় লাখৰ সংখ্যাত য'ত মেডিকেল ছায়েন্সে যিবোৰ বেমাৰক ৰিজেক্ট কৰি দিয়ে, যিবোৰ মানুহক ৰিজেক্ট কৰি দিয়ে, তেওঁলোকে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লয় আৰু সুস্থ হৈ যায়। ডক্তৰেও কৈ দিয়ে যে আপোনাৰ এতিয়া আৰু চিকিৎসা নহ'ব, এতিয়া ভগৱানেহে বচাব। তেওঁলোকক সন্ত ৰামপালদেৱ মহাৰাজে ঠিক কৰি দিয়ে। গতিকে ছাৰ, এইটো কেনেকৈ সম্ভৱ হ'ব পাৰে? আপুনিতো এজন ডক্তৰ, তেওঁ কিবা ঔষধ দিয়েনে? তেওঁৰ লগত কি আছেনো যে সকলো ঠাইতে হাৰি যোৱাৰ পিছতো সন্ত ৰামপালদেৱ মহাৰাজে ঠিক কৰি দিয়ে? ছাৰ, কথাটো এনেকুৱা হয় যে এইটো এটা ট্ৰু স্পিৰিচুৱেল নলেজ হয়। আৰু এই যে গুৰু সন্ত ৰামপালদেৱ মহাৰাজ সকলো বেদ, কোৰাণ, পুৰাণ, বাইবেল সকলো সৎগ্ৰন্থ দেখুৱাই কয় যে প্ৰকৃততে পৰমাত্মা কোন হয় আৰু কি প্ৰকাৰে ভক্তি কৰিলে আমি লাভ পাম। সেই আধাৰতে সকলো লাভ হয় ছাৰ। এতিয়ালৈকে লাখ লাখ অনুগামীয়ে সৎভক্তি কৰি লাভ প্ৰাপ্ত কৰিছে। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি বহুত লাভ প্ৰাপ্ত কৰিলে। ছাৰ, আপুনি এজন ডক্তৰ। ডক্তৰ হিচাপে আপোনাক যিসকল দৰ্শকে চাই আছে আৰু যিসকল বেমাৰত গ্ৰস্ত, তেওঁলোকক আপুনি কি ক'ব বিচাৰিব? হয়, নিশ্চয় ছাৰ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ মাত্ৰেই আৰু নিয়ম অনুসাৰে ভক্তি কৰিলে ডাঙৰতকৈ ডাঙৰ বেমাৰ যেনে কেঞ্চাৰ, ব্লাড কেঞ্চাৰ, এইডছৰ দৰে বেমাৰ, যিকোনোৱে ডাঙৰ বেমাৰ নহওক কিয় সকলো ভাল হ'ব পাৰে ছাৰ। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি? সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ বাবে বৰ্তমান 13+ ইণ্টাৰনেশ্যনেল চেনেলত সৎসংগ আহে। তাৰ তলত হালধীয়া শাৰী এটা আহে আৰু তাত আশ্ৰমৰ নম্বৰ আহে। তাতে যোগাযোগ কৰি নাম দীক্ষা ল'ব পাৰিব ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা। আনকি এতিয়া ইউটিউবো আছে আৰু বহুত কিবা কিবি আছে, যেনে ছ'চিয়েল মিডিয়া নেটৱৰ্কতো চাৰ্চ কৰি আপুনি নাম দীক্ষা লোৱাৰ অপশ্যনো পাব ছাৰ। ধন্যবাদ ছাৰ। অ'কে ছাৰ। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈও অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে।
আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528